মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টিত বহুকেইজন ছাত্ৰ-ছাত্ৰী সুধিছিলে যে ছাৰ জেনেৰেল ছায়েন্সৰো আমাক কুৱেশ্যন পেপাৰ লাগে ইউনিট টেষ্ট এক্সামৰ, গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখন চাব পৰা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন অহাৰ চান্স আছে। 1 নম্বৰ প্ৰশ্নটো চোৱাচোন, কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল, অশুদ্ধ পৰ্যবেক্ষণটো হ'ল। নেক্সট চোৱা 2 নম্বৰ প্ৰশ্নটো কি আছিলে, 2 নম্বৰত দিছিলে এটা বিক্ৰিয়া দিছিল, এই বিক্ৰিয়াটোৰ এক্স আৰু ৱাইৰ মান কিমান হ'ব আমাক সুধিছে। তোমালোকক যদি এই কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি দিব লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা, আৰু যদিহে তোমালোক কুৱেশ্যন পেপাৰখিনি লাগে আমাৰ এপটো ডাউনলোড কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকসমূহত ক্লিক কৰি, তাত তোমালোকে ইয়াৰে PDF-সমূহ পাই যাবা। প্ৰশ্ন নম্বৰ 3 দিছিল, এজন ছাত্ৰই জিংক ছালফেট, চিলভাৰ ছালফেট আৰু আইৰণ ছালফেটৰ দ্ৰব্য 3টা বিকাৰ ক্ৰমে A, B আৰু C লৈ 3টা বিকাৰতে কাপোৰৰ টুকুৰা মিহলাই দিলে, দ্ৰব্যটো নীলা বৰণৰ দেখা গ'ল। নেক্সট কুৱেশ্যনটি আছিলে 4 নম্বৰটো, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনবোৰ উক্তি সত্য, ইয়াত এতিয়া কোনটো উক্তি সত্য হ'ব সুধিছে। নেক্সট কুৱেশ্যনটি আছিলে 5 নম্বৰটো, উত্তৰ দাপোন এখনৰ বিবৰ্ধন। ইয়াত নেক্সট আকৌ দিছিলে এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন, ঠিক আছে। নিৰ্দেশনা দিছিলে প্ৰশ্ন নম্বৰ 6ৰ পৰা 9লৈকে উক্তি আৰু ৰিজনসমূহ দি থোৱা আছে, এইখিনি পঢ়ি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰসমূহ কৰিব দিছে ইয়াত, ঠিক আছে। এইখিনি এ মানে হৈছে এছাৰচন, আৰ মানে হৈছে ৰিজন, অৰ্থাৎ উক্তি আৰু যুক্তি, এইকেইটা উত্তৰ তোমালোকক কৰিবলৈ দিছিল। নেক্সট 10 নম্বৰত দিছিলে দাপোন এখনে গঠন কৰা প্ৰতিবিম্বৰ বিবৰ্ধন ইমানখিনি হ'লে দাপোনখনৰ বাবে তলৰ কোনটো শুদ্ধ হ'ব সুধিছিল। কুৱেশ্যন নম্বৰ 11ত আছিল আধুনিক পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 2টা মৌলৰ ভিতৰত ধাতু কেইটা কি সুধিছে। নেক্সট কুৱেশ্যনটি আছিল ক্লৰিনৰ ইলেক্ট্ৰনে বিন্যাস হৈছে 2H7, সেয়েহে ক্লৰিনৰ কিমান কি হ'ব সুধিছে। কুৱেশ্যন নম্বৰ 13ত আছিল কিছুমান পদাৰ্থৰ প্ৰতিসৰণাংক বিবেচনা কৰা হ'ল, ইয়াতে কি হ'ব সুধিছে, ঠিক আছে। নেক্সট দিছিলে এটা বিক্ৰিয়া, এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত 2টা উক্তি দিয়া হৈছে, ইয়াৰে কোনটো উক্তি শুদ্ধ হ'ব সুধিছে। কুৱেশ্যন নম্বৰ 15ত দিছিলে ৰাহুলে এটা লোৰ কপাৰ ছালফেটৰ নীলা দ্ৰব্যত ডুবালে দ্ৰব্যটোৰ নীলাবৰণটো নাইকিয়া হৈ গজালটো মুগা বৰণৰ হ'ব, ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব সুধিছিল। নেক্সট কুৱেশ্যনটো আছিলে কুৱেশ্যন নম্বৰ 16, মায়াপীয়াৰ ক্ষেত্ৰত কি ইয়াৰ কোনটো শুদ্ধ হ'ব, ঠিক আছে। কুৱেশ্যন নম্বৰ 17ত আছিল এটা মৌল X যাৰ প্ৰটনৰ সংখ্যা 13 আৰু 13ৰ ওপৰত ভিত্তি কৰি তলৰ উক্তিসমূহ দিয়া হৈছে। গতিকে এই কুৱেশ্যনসমূহ তোমালোকে চাই যোৱা, ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন এইবাৰ পৰীক্ষাত আহিব, ঠিক আছে। এইকেইটা গোটেইকেইটা MCQ টাইপৰ কুৱেশ্যন আছিলে, এইকেইটা কুৱেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ছেকশ্যন বিত দিছিলে যে তলত দিয়া ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰা, এইকেইটা ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰিব দিছিল, ইয়াতে দিছিলে 2 নম্বৰ। 27 নম্বৰত দিছিলে যে তাপ দিলে 2 গ্ৰাম ছালফেটৰ স্ফটিকৰ বিয়োজন ঘটি 1 গ্ৰাম গোটা অক্সাইড আৰু 2 ধৰণৰ গেছৰ উৎপন্ন হয়, প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইডবিধক আৰু 2 ধৰণৰ গেছক চিনাক্ত কৰা। নেক্সট দিছিলে পৰ্যাবৃত্ত তালিকাৰ এটা অংশ তলত দেখুওৱা হ'ল, এই তালিকাখনৰ ওপৰত ভিত্তি কৰি ইয়াতে কেইটামান প্ৰশ্ন দিছে, প্ৰশ্নকেইটাৰ উত্তৰসমূহ কৰিব দিছিল। কুৱেশ্যন নম্বৰ 29ত দিছিল দূৰদৃষ্টিগ্ৰস্ততা কি, দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুওৱা, ৰশ্মি চিত্ৰ অংকন কৰা, ইয়াতে 2 নম্বৰ দিছিল। 30 নম্বৰত দিছিল এটা চিত্ৰ, এই চিত্ৰটোৰ তথ্যৰ ভিত্তিত তলৰ প্ৰশ্নকেইটাৰ উত্তৰসমূহ কৰিবলৈ দিছিলে। প্ৰশ্ন নম্বৰ 31টো দিছিল যে বগা পোহৰ 7টা ৰঙৰ সমষ্টি, নিউটনৰ এই ধাৰণাটো প্ৰমাণ কৰিবলৈ বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজনৰ ৰশ্মি চিত্ৰ অংকন কৰা। 32 নম্বৰত দিছিল উত্তৰ লেন্স এখনত উত্থান হোৱা প্ৰতিবিম্বৰ বাবে ৰশ্মি চিত্ৰ অংকন কৰা, যাৰ ব্যৱধান -1। গতিকে এইখিনি তোমালোকে চাই যোৱা, এই কুৱেশ্যন পেপাৰখন তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰিবা, ডাউনলোড কৰি তোমালোকে এই কুৱেশ্যন পেপাৰখন এপত তোমালোকে চাব পাৰিবা। উত্তৰখিনি যদিহে কৰি দিব লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। যিসকল ছাত্ৰ ছাত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি